এয়া হৈছে আজি ৰাতিপুৱাই ৰাখীৰ থালি ৰেডি কৰি ল'লোঁ। তাৰপিছত আহিলোঁ ওচৰৰ বৌ এজনী ঘৰলৈ। বৌহঁতৰ ঘৰৰে মানে বাবুক আজি আমাৰ চুনু মানুহে ৰাখী পিন্ধাব। আৰু এয়া হৈছে বাবু, আৰু ইহঁতি মানে সৰুৰে পৰা একেলগে খেলি ধূলি ডাঙৰ দীঘল হৈছে। ইয়াত যিহেতুকে আমি ওচৰতে থাকোঁ আৰু একেলগে এতিয়া স্কুললৈও যায়। আৰু আজি মানে ৰাখী পিন্ধাব সেইকাৰণে। আৰু ই মানে অকণমান আমাৰ চুনু মানুহতকৈ ডাঙৰ হয়। আৰু এতিয়া এফালে মানে আমাৰ চুনু মানুহে আকৌ ৰাখীডাল পিন্ধাওঁতে মানে গাঁঠি চাঠি ভালকৈ মাৰিব নাজানে যে, সেইকাৰণে মানে বনুৱে অকণমান তাইক হেল্প কৰি দিছে। আৰু এতিয়া এয়া ৰাখীডাল পিন্ধাই হ'ল। তাৰপিছতে আকৌ এয়া মিঠাইটো খুৱাই দিলে, আৰু বাবুৱেও এইফালে তাইক মিঠাইটো খুৱালে। তাৰপিছতে আকৌ নিয়ম অনুসৰি গিফ্টটো মানে পইচা এটা দিলে। আৰু এতিয়া এবিধ মিঠাই আকৌ খুৱাবলৈ থাকিলে, সেইকাৰণে বাবুৱে নিজেই লৈ খাই দিলে। তাৰপিছতে আকৌ বৌয়ে এতিয়া এয়া বাচ্ছা পাৰ্টিক মানে খাবলৈ দিছে। এয়া বৌয়ে আজি বনালে আকৌ বৌহঁতৰ ট্ৰেডিশ্যনেল ফুড চেল ৰুটি বনালে। আৰু এতিয়া এয়া বাচ্ছা পাৰ্টি খাই আছে, আৰু ময়ো মানে সেয়া আৰু তুলসীৰ লগতে কল্পতৰুৰ মুক্তি হোৱাৰ নিচিনাকৈ ময়ো লগতে খাই ল'লোঁ। এতিয়া খাই লওঁ তেন্তে, এতিয়ালৈ বাই।